সকলোলৈকে নমস্কাৰ জনাইছো আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি এনেকুৱাই গৰম পৰিছে, পুৰা ঘামি অৱস্থা নাইকিয়া হৈছো, কিন্তু খাবতো লাগিব, যিমান গৰম হ'লেও খাবই লাগিব। গতিকে আজি এয়া ধুনীয়া ইমান ধুনীয়া ভাতকেৰেলা লাগি আছে, তাৰে ভাতকেৰেলা এয়া এটা ছিঙিছো আৰু এটা ছিঙি ল'ম। আৰু মানুহজনে এটা কলপচলা কাটি আনি খাবলৈ খুবেই ভাল লাগে। আজি কলপচলা আৰু এয়া ভাতকেৰেলা লৈ লৈছো, তাৰে খুব ধুনীয়া কিবা এটা বনাম, আৰু যিটো নেকি আমাৰ দেহৰ কাৰণেও খুব উপযোগী আৰু পেটটোও শান্তি পাব আৰু মুখেও খাই তৃপ্তি পাম। গতিকে তেনেকুৱা এটা কিবা আজি বনাম বুলি ভাবিছো আৰু আপোনালোককো দেখাম বুলি ভাবিছো। এয়া দুটা ভাতকেৰেলা ছিঙি ললো। ইমানেই মুখ পুৰা কামুৰিছে, কিন্তু যিমান গৰম হ'লেওতো খাবই লাগিব আৰু মুখখনেতো সদায় সোৱাদেই বিচাৰি থাকে। গতিকে মুখখনো সোৱাদ লাগক, আজি সোৱাদ লগাকে কিবা এটা বনাম। এয়া দুটা ভাতকেৰেলা ছিঙি লৈছো। আৰু এইফালে এইজোপা কিমান ধুনীয়াকৈ ফুলি আছে, বগা বগা, দেখিবলৈ ইমানেই শুৱনি। আৰু এই ফুলজোপা ৰাতি হ'লে ইমানেই ধুনীয়া গোন্ধাই, ক'বলৈ বাকিয়ে নাই। গোটেই চুকটো আমোল মোলাই থাকে, আমাৰ গোটেই চুকটো আমোল মোলাই থাকে। আমি এইজোপাক ৰজনীগন্ধা বুলি কওঁ, আপোনালোকে কি বুলি কয় বাৰু? কিন্তু বহুতে ধতুৱা বুলি কয়, কিন্তু ধতুৱা এইটো নহয়। ধতুৱাটো আচলতে অকণমান বেলেগ কালাৰ হয়, এইটো আদা ৰঙৰ টাইপৰ হয়, কিন্তু এইটো বগাই, এইটো আমি ৰজনীগন্ধা বুলিয়ে কওঁ। চাওকচোন কিমানেই ধুনীয়া, আমি ৰজনীগন্ধা বুলি কওঁ, আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাব। আৰু এইফালে চাওক, এয়া কিমান ধুনীয়া অপৰাজিতা ফুলি আছে, খুব ধুনীয়াকৈ ফুলি আছে এইবিলাক। আৰু এইফালে মোৰ ভাতকেৰেলা ছিঙি হৈ গ'ল, দুটাই ভাতকেৰেলা ছিঙিলো। আৰু মই কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। এইজোপা চাওকচোন, এইজোপা খৰিকাজাই বুলি কওঁ আমি। এইজোপা চাওকচোন, আমাৰ মানুহজনে ধুনীয়াকৈ ইয়াত বগাবলৈ দিছে, দেখিবলৈও ধুনীয়া লাগিব, জেউৰা কাম কৰিব। এয়া চাওক কিমান ধুনীয়াকৈ সেইফাললৈকে আছে, এয়া চাওক এইফাললৈ, এয়া চাওক কিমান ধুনীয়া ফুলিছে, খুব ধুনীয়া গোন্ধাই। এয়া সৰিয়ে গ'ল ফুলটো। এইফালে মই আলু লৈ লৈছোঁ, আলুকেইটা ধুনীয়াকৈ এনেকৈ বাকলিকেইটা গুচাই ল'ম। আৰু পিঁয়াজো এটা লৈ লৈছোঁ, নহৰু লৈ লৈছোঁ। এই সকলোকেইটা ধুনীয়াকৈ মই গুচাই মেলি ল'ম। আলু, পিঁয়াজ আৰু নহৰুকেইটা ধুনীয়াকৈ গুচাই ল'লোঁ। এইফালে আদা দুখৰো গুচাই লওঁ। এইফালে পচলাটো ধুনীয়াকৈ ওপৰৰ চুচখিনি গুচাই লৈছোঁ, আৰু মিহি মিহিকৈ এইখিনি মই ধুনীয়াকৈ কাটি ল'ম।
এইফালে গিলাচ এটা দি ধুনীয়াকৈ এইখিনি মিহি মিহি কৰি লওঁ। গিলাচটো এনেকৈ খুন্দি দিলে ধুনীয়াকৈ এইখিনি মিহি হৈ যায়। চাওক এতিয়া ধুনীয়াকৈ এইখিনি মিহি হৈ গৈছে। এয়া চাওক ইয়াতে মই অকণমান হালধি দি ল'ম আৰু হালধিখিনি দি ধুনীয়াকৈ এইখিনি সানি ল'ম। আৰু যিমানখিনি মানে মিহি হ'বলৈ বাকী আছিলে, কিছুমান অকণমান ডাঙৰ হৈ আছিলে, এতিয়া সেইখিনি ধুনীয়াকৈ মিহি হোৱাকৈ মই এনেকৈ হেৰি কৰি লৈছোঁ, ভাঙি লৈছোঁ। এইফালে চাওক কেনেকৈ মিহি মিহি আঁহবিলাক ওলাই গৈছে। এই আঁহখিনি খাওঁতে যদি কেনেবাকৈ আমাৰ যায়, তেতিয়া আলজিভাত হয়তো পাক মাৰি ধৰিব পাৰে। সেইটো কাৰণে মই ভয়তে এইখিনি গুচাই লৈছোঁ, যিহেতু মোৰ ল'ৰাটোৱে খাব, সেইটো কাৰণে এইখিনি এনেকৈ গুচাই লৈছোঁ। চাওকচোন ইয়াৰ আঁহবিলাক বহুতেই চোকা, ইমানেই চোকা চাওকচোন। এইফালে আলুকেইটাও ধুনীয়াকৈ এনেকৈ ফালি ফালি মই ডাঙৰ ডাঙৰকৈ দুখৰকৈ কাটি ল'ম। এইফালে পিঁয়াজটো মই অলপ মিহি মিহিকৈ কাটি ল'ম, ধুনীয়াকৈ এইটো কাটি ল'ম। আৰু আপোনালোকে যেনেকৈ নৰ্মেলি যেনেকৈ বনায়, ময়ো তেনেকৈয়ে বনাওঁ। সাধাৰণভাৱে যিভাৱে ঘৰতে বনাওঁ, আমি খাওঁ, তেনেকৈ আপোনালোকৰ মাজলৈ ভিডিঅ'বোৰ লৈ আহোঁ। আৰু সেয়াই তেনেকৈ আজি বনাম। এইফালে আদা নহৰুখিনি ধুনীয়াকৈ খুন্দনাটোত খুন্দি লওঁ। এইফালে এবাটি মচুৰ দাইল মই ধুনীয়াকৈ ধুই পিনি তিয়াই লৈছোঁ। ইয়াত চাওক এইখিনি এতিয়া মই কোমলিবলৈ দিম। এইফালে চাওক এইফালে পিঁয়াজ কাটি লৈছোঁ, এইফালে আদা নহৰুখিনি খুন্দি লৈছোঁ, এইফালে আলু, এইফালে মচুৰ দাইলখিনি। এয়া চাওক ধুনীয়াকৈ দুফাল দুফাল হোৱাকৈ মই এনেকৈ কোমলিবলৈ দিলোঁ, অলপ টাইম তিয়াই থ'লোঁ। আৰু এইফালে পচলাখিনি, এই সকলোখিনি মই এতিয়া বনাম। আৰু এইফালে কেৰাহীখন ধুনীয়াকৈ পাতি লৈছোঁ। ইয়াতে অকণমান তেল দি লৈছোঁ। মই বেলেগ একো মছলা পাতি ব্যৱহাৰ নকৰোঁ। ইয়াতে অকণমান পাঁচফোৰণ দিম, তেজপাত দুখিলামান দিম আৰু জিৰা ধনিয়া গুড়ি অকণমান ব্যৱহাৰ কৰিম। তেনেকৈয়ে বনাম। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়া মই বনাই লওঁ। এইফালে পিঁয়াজখিনি ধুনীয়াকৈ দি লৈছোঁ। এইখিনি অকণমান টাইম ভাজি ল'ম। এইফালে ভোট জলকীয়া এটা আছিলে, তাৰো এডোখৰ মই ছিঙি লৈছোঁ আৰু সেইডোখৰো দি লৈছোঁ মই। আৰু এইখিনি অকণমান লৰাই ল'ম। পিঁয়াজখিনি সম্পূৰ্ণৰূপে ৰঙচুৱা হ'বলৈ নিদিওঁ। তাতে মই কেৰাহীখন ইমানেই লৈছে চাওকচোন। কেৰাহীখন ঠিক কৰি ল'লোঁ। এইফালে ডাঙৰ ডাঙৰকৈ কাটি থোৱা আলুকেইডোখৰ দি লৈছোঁ আৰু কেইডোখৰমান আলু থৈ দিছোঁ বইল কৰিবৰ কাৰণে। এতিয়া এইখিনি লৰাই ধুনীয়াকৈ আলুৰ কেঁচা গুণটো যোৱালৈকে মই ভাজি ল'ম। আৰু মই যিখন এইখন তৰকাৰী বনাম, এই তৰকাৰীখন চানা দালিৰ লগতো বনাব পাৰে। মই আজি মচুৰ দালিৰ লগতে বনাম, সেইটো কাৰণে মচুৰ দাইলটো সম্পূৰ্ণৰূপে গলি যাবলৈ নিদিওঁ। ইয়াতে অকণমান মই হালধি
আলুখিনি এয়া ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ। এতিয়া ইয়াতে মই এয়া কল পচলাখিনি দি ল'ম আৰু কল পচলাখিনি দি লৈ ধুনীয়াকৈ অকণমান লৰাই ঢাকন দি ভাজি ল'ম। এই তৰকাৰীখন ৰুটিৰ লগত খাবলৈ খুব ধুনীয়া লাগে আৰু গৰম দিনৰ কাৰণে নক'বই, মুখৰো সোৱাদ লাগে আৰু গৰমৰ পৰা পৰিত্ৰাণ পোৱা যায়। কোনো বেছি মা মছলা ব্যৱহাৰ কৰা নাই, তেলো খুব বেছি ব্যৱহাৰ কৰা নাই। এতিয়া খুন্দি থোৱা আদা নহৰুখিনি ধুনীয়াকৈ মই এনেকৈ দি লৈছোঁ আৰু এইখিনি দি মই অকণমান সময় লৰাই ঢাকন দি ভাজি ল'ম। এইখিনি চাওক ধুনীয়াকৈ লৰাই লৈছোঁ। এয়া সম্পূৰ্ণৰূপে মিক্স হৈ গৈছে। এতিয়া ধুনীয়াকৈ ঢাকনটো দি মই 5 মিনিটমান সময় ঢাকি ল'ম। আৰু আদা নহৰু কেঁচা গোন্ধটো যোৱাৰ লগে লগে মই এই মচুৰ দালিখিনি ইয়াত ধুনীয়াকৈ দি লৈছোঁ। এতিয়া এইখিনিও দি লৈ মই লৰাই 10 মিনিটমান সময় ভাজি ল'ম। লগে লগে মই পানী দি নিদিওঁ, ধুনীয়াকৈ 10 মিনিটমান সময় ভাজি ল'ম ঢাকন দি। এয়া চাওক, এতিয়া ধুনীয়াকৈ মই ঢাকন দি এয়া ধুনীয়াকৈ সিজিছে। আদা নহৰু কেঁচা গোন্ধ, আলুৰ কেঁচা গোন্ধ, পচলাখিনিও ধুনীয়াকৈ মিলি গৈছে আৰু মচুৰ দালিখিনিও কেঁচা গোন্ধটো ধুনীয়াকৈ গৈছে। এতিয়া এইখিনি মই লৰাই এয়া ভাজিলোঁ। এতিয়া মই ইয়াতে আকৌ এবাৰ ঢাকনটো দি আৰু অকণমান টাইম থৈ দিছোঁ। এয়া চাওক, এতিয়া ধুনীয়াকৈ সিজি গৈছে। তাৰপিছত এতিয়া আমাৰ পানী দিব পৰা সম্পূৰ্ণ হৈ গৈছে। এতিয়া ইয়াতে মই অকণমান পানী ব্যৱহাৰ কৰিম। এয়া চাওক, আলুখিনি ধুনীয়াকৈ সিজি গৈছে। এইফালে মই পানী দি লৈছোঁ। এতিয়া পানী দি অকণমান সময় মই উতলিবলৈ ঢাকি থৈ দিম। ইয়াতে মই অকণমান জিৰা ধনিয়া গুড়ি অকণমানো ওপৰতে দি লৈছোঁ। এয়া তাৰপাছত ধুনীয়াকৈ লৰাই ঢাকনটো মাৰি উতলিবলৈ দিম। এইফালে মই দুটামান জলকীয়া ছিঙি ল'বলৈ আহিলোঁ। এয়া চাওক, ধুনীয়াকৈ এই জলকীয়াকেইটা বুঢ়া হৈছে। ইয়াৰে দুটা জলকীয়া, এটা পকা এটা কেঁচা ছিঙি ল'লোঁ। আৰু এইফালে এটা চচপেনত মই এইফালে অথনি ছিঙি লোৱা ভাত কেৰেলা দুটা দি লৈছোঁ। এয়া চাওক, আৰু এটা পিঁয়াজ আৰু নহৰু দি লৈছোঁ। এটা কণী দি লৈছোঁ। দুটা জলকীয়া দি লৈছোঁ। এতিয়া অকণমান নিমখ দিম আৰু পানী দি ধুনীয়াকৈ মই জুইত বহাই দিম সিজিবৰ কাৰণে। তৰকাৰী বনোৱাৰ লগত আলু কেইপিচমান থৈ দিছিলোঁ, সেই কেইপিচো ধুনীয়াকৈ ইয়াতে দি লৈছোঁ। আৰু পাহৰিয়ে গৈছিলোঁ মই আলু কেইপিচ দিবলৈ। এই কেইপিচো ধুনীয়াকৈ দি এতিয়া জুইত চৰুটো বহাই দিম। আৰু এইফালে তৰকাৰীখন ধুনীয়াকৈ গপগপাই উতলি আছে। চাওক, ধুনীয়াকৈ উতলি আছে। এতিয়া অকণমান লৰাই আৰু এবাৰ ঢাকন দি এইখিনি নমাই ল'ম। তাৰপাছত চচপেনটো বহাই দিম।
আৰু এইফালে এইখিনি চাওকচোন, এইখিনি পচলাটো যিহেতু মানুহজনে আগতীয়াকৈ আনিছিলে, এইখিনি মই পচলাটো ধুনীয়াকৈ বাকলিখিনি গুচাই এনেকৈ এই পটুৱাখিনি গুচাই এনেকৈ শুকাবলৈ ৰ'দত শুকাবলৈ এনেকৈ চালনী এখনত দি দিছোঁ। আৰু যেতিয়া শুকাব এইখিনি শুকোৱাৰ পিছত ধুনীয়াকৈ জ্বলাই এইখিনি খাৰ উলিয়াই মই বটলত ভৰাই থৈ দিম। এয়া চাওকচোন ধুনীয়াকৈ, সেইটো কাৰণে এইখিনি শুকাবলৈ দিছোঁ। এয়া চাওক, এয়া চাওক পচলা যিহেতু ওপৰৰ বুঢ়া অংশটো খাবলৈ বেয়া লাগে আৰু টান হয়, সেইটো কাৰণে ইনে পেলাই দিয়াতকৈ এনেকৈ থৈ দিলে আমি ইয়াৰ পৰা খাৰ বনাব। এইফালে আলু আৰু ভাতকেৰেলা বইলখিনি হৈ গ'ল। এতিয়া এইখিনি ধুনীয়াকৈ নমাই ল'ম। নমাই লৈ মই এইখিনি পিটিকা এইফালে নিমখ দি ললোঁ। এয়া চাওকচোন ধুনীয়াকৈ পিটিকি লৈছোঁ। পিঁয়াজখিনিও ধুনীয়াকৈ সিজিছে। এই পিটিকাখন খাবলৈ খুব ধুনীয়া লাগে। নহৰু দি দিছোঁ, নহৰুটো বইল কৰি লৈছোঁ। পিটিকা হৈ গ'ল। এইফালে ভাত বাঢ়ি লৈছোঁ আৰু এইফালে তৰকাৰীখনো বাঢ়ি লৈছোঁ। খুব ধুনীয়া হৈছে তৰকাৰীখন। এইফালে তৰকাৰীখন দি লৈছোঁ, অকণমান পিটিকা দি লৈছোঁ। এইফালে আমাৰ কণী আৰু ভাতকেৰেলা পিটিকা। এইফালে এটা ভোট জলকীয়া লৈ লৈছোঁ, এডোখৰ নেমু লৈ লৈছোঁ। এয়া আমাৰ আজিৰ সাঁজ। এইফালে এঘটি পানী।